বিহুৰ মাজতে নিৰ্বাচনতো ব্যস্ত অসমীয়া বিজেপিৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ ধুম অব্যাহত নিৰ্বাচনী হিংসা প্ৰতিহিংসা ৰাজ্য যেতিয়া বিহুৰ বতৰ প্ৰতিজন অসমীয়াই হেঁপাহৰ ৰঙালী বিহু আয়োজনত ঢালি দিছে মন প্ৰাণ কিন্তু পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰতো পিছ পৰি ৰোৱা নাই অন্য একাংশ ফলত বিহুৰ সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰেও ৰজন জনাই তুলিছে ৰাজ্যৰ আকাশ বতাহ অঞ্চল বিশেষত অব্যাহত আছে নিৰ্বাচনী হিংসা মানকাছাৰৰ কালাপানীত নিৰ্বাচনী হিংসা বিজেপিৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ বাহনত আক্ৰমণ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ কালাপানী জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী ৰুকসানা পাৰবিনে নিৰ্বাচনী প্ৰচাৰত গৈ থকা অৱস্থাত পাতাংগীতলাত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় দুৰ্বৃত্তই প্ৰাৰ্থীগৰাকীৰ বাহন ভঙাৰ লগতে বিজেপিৰ কেইবাগৰাকী কৰ্মীকো শাৰীৰিকভাৱে প্ৰহাৰ কৰে ঘটনা সন্দৰ্ভত ইতিমধ্যে কালাপানী আৰক্ষী চকীত কালাপানী মণ্ডল বিজেপিৰ সভাপতি শেখ ফৰিদ আহমেদে এখন এজাহাৰ দাখিল কৰিছে মানে ইলেকশন আইছে এমডিসি জাহাঙ্গীর ভাই দাঁড়াইছে তারজন জাহাঙ্গীর ভাই বউ তারজনটা আইছি আর পরে আমরা ক্যাম্পেইন করে আছি আর টাইমে রাস্তার মধ্যে বাইক পাতাল করে দিছে এই যে এই বাড়ির মানুষ কোন জায়গায় এটা পাটিংতলা হাসেন আলীর দুই বেড়া আর লগে আরো দুই তিনজন মানুষ আছে বিজেপির ফ্ল্যাগ আসাল ফ্ল্যাগ টান দিয়ে ছিড়া লাইছে ফ্ল্যাগ টান দিয়ে ছিড়া লাইছে বাস নিয়ে আইছে দুইটা আমার এমডিসি আসছিল আমি গাড়ি নিয়ে আইছিলাম ভাড়া গাড়ি আছিল লাহৰীঘাটত মনোনয়নত ভুৱা শিক্ষাগত প্ৰমাণপত্ৰ লাহৰীঘাটৰ কছাৰীবৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জাকিৰ হুছেইন আৰু নিৰ্দলীয় প্ৰাৰ্থী নুৰুল আমিনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ এই দুই প্ৰাৰ্থীয়ে বহিৰাজ্যৰ পৰা ভুৱা শিক্ষাগত প্ৰমাণপত্ৰ আনি মনোনয়ন দাখিল কৰাৰ গুৰুতৰ অভিযোগ তুলিছে আন এগৰাকী প্ৰাৰ্থী খজল উদ্দিনে লাহৰীঘাট সমজিলা আয়ুক্তক এই সন্দৰ্ভত লিখিত অভিযোগ দিয়াৰ উপৰিও ইমেইল যোগে মৰিগাঁও জিলা আয়ুক্ত আৰু নিৰ্বাচন আয়োগক অৱগত কৰিছে একাংশ লোকে আজিলৈকে মই দেখা নাই কোনো এটা কলেজত বা কোনো এটা হায়াৰ ছেকেণ্ডেৰীত বা কোনো এটা স্কুলত সিহঁতৰ নামভৰ্তি হৈ ৰেগুলাৰ ক্লাছ কৰা এটা হল মানে কংগ্ৰেছৰ যিজন প্ৰাৰ্থী তেখেতৰ নাম হল জাকিৰ হুছেইন আৰু নিৰ্দলীয় যিজন প্ৰাৰ্থী তেখেতৰ নাম হল নুৰুল আমিন আমি দুইজনে একেখন স্কুলৰ পৰা ডিগ্ৰী লোৱা তেতিয়াহ'লে মোৰটো কিয় হোৱা নাই আৰু তাৰটো কেনেকৈ হৈছে এজনৰ নথিৰ কাৰণে ৰিজেক্ট হৈছে আৰু আনজনে নথিৰ কাৰণে পাই গৈছে কিন্তু নথি একেই সিহঁতে আমাৰ অসমৰ নহয় বাহিৰৰ বৰ্ডৰ পৰা এই মাৰ্কশ্বিট বা চাৰ্টিফিকেট কিবা নহয় কিবা এটা দেখুৱাই পেলাই প্ৰাৰ্থীটো পাইছে বিজেপিৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা ধুম পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় বিজেপি তথা এনডিএৰ বহুসংখ্যক প্ৰাৰ্থী লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বাবে বিশেষ চৰ্চাত থকা বিহালীত সৰ্বাধিক সংখ্যক পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় বিজেপি সেই অনুসৰি বিহালীত 21 আঞ্চলিক পঞ্চায়তৰ 13খনত জয়ী হয় বিজেপি 210 সদস্য পদৰ ভিতৰত বিজেপি জয়ী হয় 125টাত 4খন জিলা পৰিষদৰ ভিতৰত এখনত জয়ী হয় বিজেপি আনহাতে কাছাৰত বিনা প্ৰতিদ্বন্দ্বিতাৰে 30 আঞ্চলিক এখন জিলা পৰিষদ দখল বিজেপিৰ 2 মে'ত ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে কাছাৰতো অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন কাছাৰৰ মুঠ 163খন আঞ্চলিক পঞ্চায়তৰ আসনৰ মাজত ইতিমধ্যে নিৰ্বাচনৰ পূৰ্বে বিনা প্ৰতিদ্বন্দ্বিতাৰে 30খন আসনত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীসকলে লগতে 25খন জিলা পৰিষদৰ আসনৰ মাজত এখন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে নিৰ্বাচনৰ পূৰ্বে এনে ফলাফল দেখি উৎফুল্লিত হৈ পৰিছে বিজেপি কৰ্মী আৰু সমৰ্থকসকল দলৰ এনে ফলাফলত সন্তোষ প্ৰকাশ মন্ত্ৰী কৌশিক ৰায়ৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গৰম পৰিষদ কাছাৰ জিলাত আমি 25খন জিলা পৰিষদ আসনত আমি আমাৰ প্ৰাৰ্থী দিছিলোঁ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰি আছে আৰু তাৰ মাজতে আজি এটা লক্ষীপুৰ বিধানসভা সমষ্টিৰ এটা জিলা পৰিষদ সমষ্টি কংগ্ৰেছ প্ৰাৰ্থী তেওঁ নমিনেশ্যন প্ৰত্যাহাৰ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যাশী সীমা দেৱ তাৰ পৰা নিৰ্বাচিত হৈছে
এনেদৰে বিহুৰ আনন্দ উল্লাসৰ মাজতে নিৰ্বাচনৰ প্ৰচাৰ অভিযানে অন্য এক মাত্ৰা প্ৰদান কৰিছে ৰাজ্যখনত। ব্যুৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।